Hello everyone, welcome to Viverton. মই আজি তোমালোকক ইয়াতে এটা প্ৰশ্নৰ উত্তৰ বুজাই দিবলৈ আহিছো। প্ৰশ্নটো কি? যে প্ৰশ্নটো হ'ল যে মাইনাস ইনটু মাইনাস বা নিগেটিভ ইনটু নিগেটিভ পজিটিভ কিয় হয়? হয়তো এই প্ৰশ্নটো তোমালোকৰ বহুতৰে মনত আহিছে। বহুতে হয়তো কোৱেশ্চন কৰিছা বেলেগ টিচাৰক বা বেলেগ মানুহক, কিন্তু কাৰো পৰা হয়তো সঠিক উত্তৰটো পোৱা নাই, হয়নে? ইয়াতে আমি একেলগে মিলি এইটো বুজিবই চেষ্টা কৰিম যে কিয় নিগেটিভ ইনটু নিগেটিভ পজিটিভ হয় বা কিয় আমি মাইনাস ইনটু মাইনাস প্লাস লিখো। এতিয়া চাবা ইয়াতে তোমালোকে এটা কথা বুজা জৰুৰী যে তোমালোকে হয়তো সদায় ভাবা যে এই যে পজিটিভ সাইন নিগেটিভ সাইন ধনাত্মক বা ঋণাত্মক এই দুটা চিহ্ন এই দুটা আমি এনেই ব্যৱহাৰ কৰো, এনেই ব্যৱহাৰ নকৰো। ইয়াত এই পজিটিভ বা নিগেটিভ সাইন দুটাৰ চিহ্ন দুটাৰ এটা মিনিং আছে, এটা অৰ্থ আছে। আৰু সদায় তোমালোকে ইয়াৰ পিছত যেতিয়াই যিকোনো ঠাইত হেতু তোমাৰ সায়েন্স অফ ফিজিক্স অফ কেমিষ্ট্ৰি অফ যতেই নহওক তোমালোকে যদি নিগেটিভ সাইন দেখিছা পজিটিভ সাইন দেখিছা সেই নিগেটিভ সাইনটোৰ ধৰা অৰ্থ কি তোমালোকে সুধিবা, ঠিক আছে? তো অৰ্থটো বুজাটো জৰুৰী। তো ইয়াতে চাবা আমি এটা উদাহৰণ লওঁ প্ৰথম যে 3 into 2 মানে 3 into 2 লিখো জেনেৰেলি, কিন্তু আমি ইয়াতে লিখিম +3 into +2 কাৰণ 3 into 2 মানে কি হয় তাৰ আগত কি চিহ্ন আছে পজিটিভ ধনাত্মক। এতিয়া চোৱা ইয়াত দুটা সংখ্যা আছে, এটা হল 3 আৰু এটা হল তোমাৰ 2, হয়নে? এটা 3 আৰু এটা 2। এতিয়া চোৱা এই দুইটা সংখ্যাই কি বুজাইছে আমি ইয়াত প্ৰথম হেতু আলোচনা কৰো। প্ৰথম 3টোই বুজাইছে যে তুমি এবাৰত কিমান দূৰলৈকে যাবা, যে এবাৰত তুমি কিমান দূৰত্ব অতিক্ৰম কৰিবা। তো ইয়াতে আমি যদি সংখ্যা ৰেখা বা নাম্বাৰ লাইনডাল চাওঁ দুটা দিশ আছে পজিটিভ আৰু নিগেটিভ, হয়নে? ধনাত্মক আৰু ঋণাত্মক দিশ দুটা আছে, হয়নে? বাওফালে সোঁফালে এনেকে। এতিয়া ইয়াৰে 3টোই বুজাইছে যে তুমি কিমান দূৰত্ব অতিক্ৰম কৰিবা, কিমান দূৰত্ব অতিক্ৰম কৰিবা তুমি এবাৰত 3 লৈকে দূৰত্ব অতিক্ৰম কৰিবা। আৰু পিছৰ যোনটো সংখ্যা আছে 2 এইটোৱে কি বুজাইছে? এইটোৱে বুজাইছে তোমালোকক যে এনেকুৱা দূৰত্ব কেইবাৰ অতিক্ৰম কৰিবা। ইয়াতে চাবা ভালদৰে যে ইয়াতে 0ৰ পৰা প্ৰথমতে 3 লৈকে আহিবা আৰু 3ৰ পৰা আকৌ আৰু এবাৰ 3টা দূৰত্ব অতিক্ৰম কৰিলে তুমি কিহত উপস্থিত হবা? 6ৰ উপস্থিত হবা, হয়নে? এতিয়া ইয়াত আৰু দুটা বস্তু আছে। মই সদায় কৈছো ইয়াতে যে কি কৈছো, অলপ আগতে কৈছো কি কৈছো যে পজিটিভ যোনটো ধনাত্মক চিহ্ন তাৰো অৰ্থ আছে। কি অৰ্থ আছে? যে ধনাত্মক প্ৰথম চিহ্নটোৰ অৰ্থ হল যে তুমি ধনাত্মক সংখ্যা যোনপিনে আছে সেইপিনে মুখ কৰিবা, ঠিক আছে? মানুহজন দৌৰিব ষ্টাৰ্ট কৰিছে, ইয়াতে দেখিছা সেই দৌৰা যোনজন ছাত্ৰ ছাত্ৰী বা মানুহজনে কোনপিনে মুখ কৰিব? তোমাৰ ধনাত্মক যোনপিনে সংখ্যাবিলাক আছে। আৰু দ্বিতীয় যোনটো চিহ্ন আছে এই দ্বিতীয় চিহ্নটো কি বুজাইছে? যে তুমি কেনেকে আগবাঢ়িবা, মানে আগুৱাই যাবা নে পিছুৱাই যাবা। ইয়াৰে ক্ষেত্ৰত কি কৰিব লাগিব? পিছত ধনাত্মক আছে যিহেতু আগুৱাই যাব লাগিব। মানে প্ৰথম ধনাত্মকটো তোমাৰ বুজাব কোনপিনে তুমি মুখ কৰিবা, কোনপিনে দিশ কৰিবা, ধনাত্মক যোনপিনে সংখ্যা আছে সেইপিনে নে ঋণাত্মক যোনপিনে সংখ্যা আছে সেইপিনে। দ্বিতীয় চিহ্নটো কি বুজাব? যে তুমি আগুৱাই যাবা নে পিছুৱাই যাবা, এই ধনাত্মক চিহ্ন থকাৰ পিনে আগুৱাই যাবা নে পিছুৱাই আহিবা, ঠিক আছে? তো ইয়াতে কি হব? আগুৱাই যাবা তুমি, যেহেতু দুইটা ধনাত্মক আছে। এতিয়া দ্বিতীয় এটা উদাহৰণ লওঁ আমি। দ্বিতীয় উদাহৰণটোত কি ল'ম আমি? -3 into +2 -3 into 2 বুলি লিখো আমি, এইটো -3 into +2 বুলি লিখিছো, ইয়াতে চিহ্ন দুটা দিছো। এতিয়া প্ৰথম 3টোৱে আগৰ দৰে একেই বুজাইছে যে তুমি এবাৰত 3 লৈকে যাবা, আৰু এনেকে সেকেন্ড 2টোৱে কি বুজাইছে? যে তুমি এবাৰত 3 লৈকে যাবা আৰু এনেকা কেইবাৰ যাবা? দুবাৰ যাবা। এতিয়া প্ৰথম নিগেটিভ চিহ্নটো কি বুজাইছে? তুমি কোনপিনে মুখ কৰিবা, কোনপিনে মুখ কৰিবা, কোনপিনে দিশ কৰিবা? নিগেটিভ যোনপিনে নম্বৰ বিলাক আছে, নিগেটিভ যোনপিনে নাম্বাৰছ আছে মানে ঋণাত্মক নম্বৰ যোনপিনে আছে সেইপিনে মুখ কৰিবা। আৰু দ্বিতীয় যোনটো চিহ্ন এইটো কি আছে? ধনাত্মক, তাৰ মানে তুমি আগুৱাই যাবা নে পিছুৱাই যাবা? ধনাত্মকে বুজাব তুমি আগুৱাই যাবা। তো এইপিনে আগুৱাই যাবা, তো শূন্যত আছিলা এবাৰ 3 লৈকে গলা, আকৌ এবাৰ 3 গলা, তো ক'ত উপস্থিত হলা? গৈ উপস্থিত হলা 6ত -6ত, হয় না? তো -6ত উপস্থিত হবা, সেই কাৰণে উত্তৰটো কি হ'ব? -3 into +2 -6। এতিয়া আমাৰ আজিৰ মূল প্ৰশ্নটোৰ লৈকে আমি আহো, ঠিক আছে? মূল প্ৰশ্নটো কি? যে মাইনাস ইনটু মাইনাস কিয় প্লাস, মানে -3 into -2 কেনে ধৰণে +6 হয়। তো ইয়াত কি কৰিবা? প্ৰথম 3 আৰু 2টো একে বুজাইছে, 3 মানে এবাৰত 3 লৈকে যাবা, জপিয়াবা, আৰু কেনেকে কেইবাৰ জপিয়াবা? এনেকুৱা দুইবাৰ, কাৰণ পাছত 2 আছে।
এতিয়া প্ৰথম নিগেটিভ চিহ্নটো প্ৰথম মাইনাস চিহ্নটো কি বুজাইছে যে তুমি কোন পিনে দিক কৰিবা কোন পিনে মুখ কৰিবা তুমি নিগেটিভ চিহ্নৰ পিনে মানে নিগেটিভ নাম্বাৰ যোন পিনে আছে সেই পিনে মুখ কৰিবা কিন্তু দ্বিতীয় নিগেটিভ চিহ্নটো কি বুজাইছে দ্বিতীয় নিগেটিভ চিহ্নটো বুজাইছে যে তুমি আগুৱাই নহয় এবাৰ কেনেকৈ যাবা পিছুৱাই যাবা এনেকৈ পিছুৱাই যাবা আগুৱাই নোযোৱা কি হ'ব পিছুৱাই যাবা তো প্ৰথম তিনিটা স্টেপ পিছুৱাই গলা আৰু এবাৰ তিনিটা স্টেপ যাব লাগিব দুবাৰ আকৌ তিনিটা স্টেপ পিছুৱাই গলা ইয়াৰ পৰা হয় না তো কি হ'ব তুমি কি গৈ পালা +6 ত পালা হয় না নহয় যে কোড স্টার্ট কৰিছিলা শূন্যত স্টার্ট কৰিছিলা কোন পিনে মুখ কৰিবা নিগেটিভ নাম্বাৰ যোন পিনে আছে নিগেটিভ সংখ্যাবিলাক যোন পিনে আছে ঋণাত্মক সংখ্যাবিলাক মুখ কৰি কি কৰিবা তুমি কোন পিনে যাবা তুমি পিছুৱাই যাবা আগুৱাই নোযোৱা কিয় পিছত এটা আৰু নিগেটিভ আছে দুটা নিগেটিভ আছে নহয় প্ৰথম নিগেটিভটো কি বুজাইছে কোন পিনে দিক কৰিবা কোন পিনে মুখ কৰিবা তুমি নিগেটিভ সংখ্যাৰ পিনে আৰু সেকেন্ড নিগেটিভটো কি বুজাইছে যে তুমি কি কৰিবা আগুৱাই নোযোৱা পিছুৱাই যাবা কেইবাৰ পিছুৱাই যাবা দুবাৰ কিমানকে যাবা তিনিদিনিকে হয় না নহয় তো দুবাৰ পিছুৱাই গলে কোড উপস্থিত হবা গৈ +6 সেই কাৰণে -3 * -2 কি হৈ যায় +6 হ'ব ঠিক আছে -3 * -2 সেই কাৰণে হৈ যাব +6 এতিয়া চোৱা ইয়াৰে ক্ষেত্ৰত তোমাৰ এই কথাটো যদি বুজি পাইছা যে -3 * -2 কেনেকৈ +6 হল তেনেহলে এতিয়া এই কনসেপ্টটো তোমালোকৰ লগৰ ফ্ৰেন্ডছ বিলাকৰ লগতো শেয়াৰ কৰা তোমালোকৰ যদি কোনোবা নাজানে কোনোবা খুদি চোৱা তাৰো তেওঁলোকৰ লগতো শেয়াৰ কৰা আৰু লগতে তোমালোকৰ যদি এনেকুৱা কিবা কোৱেশ্চন আছে যি কোৱেশ্চনৰ এনসাৰ তোমালোকে পোৱা নাই তোমাৰ টিচাৰৰ হাতত পোৱা নাই একদম ফান্ডামেন্টাল কোৱেশ্চন একদম সৰু কোৱেশ্চন কিন্তু তোমাৰ টিচাৰৰ হাতত বা বেলেগ কোনোবা খুদিছা এনসাৰটো দিয়া নাই সেই কোৱেশ্চনটো তোমালোকে কমেন্টত দিব পাৰা সেই কোৱেশ্চনটোৰ ওপৰতে আমি এটা নেক্সট ভিডিও বনাম আৰু সেই বিষয়ে আমি আলোচনা কৰিম ঠিক আছে